মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি নৱম শ্ৰেণীৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালীৰ অনুশীলনী 1.3ৰ প্ৰশ্নসমূহ সমাধান কৰিম। 1 নম্বৰ, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। দশমিক বিস্তৃতিত দুটা ভাগত ভগাব পাৰি, এটা হৈছে পৰিসমাপ্ত আৰু এটা হৈছে অপৰিসমাপ্ত বা অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। আমি কোনো সংখ্যাক হৰণ কৰি ইয়াৰ ভাগশেষ 0 পালে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। আনহাতে কোনো সংখ্যাক হৰণ কৰি ইয়াৰ ভাগশেষ 0 নাপাই সংখ্যাটো বাৰে বাৰে ৰিপিট হৈ থাকিলে ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত বা অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। এটা উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰোঁ আহা। 11ক 2ৰে হৰণ কৰিলে আমি ভাগশেষ পাম 0, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। আনহাতে 1ক 3ৰে হৰণ কৰিলে পাম আমি 3, এনেকৈ 3 বাৰে বাৰে ৰিপিট হৈ থাকিব, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত বা অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। এতিয়া আমি 1 নম্বৰকে এটা সমাধান কৰোঁ আহা। 1 নম্বৰ প্ৰশ্ন, 36/100, 36ক 100ৰে হৰণ কৰিব লাগে। 36ক 100ৰে হৰণ কৰিম আমি। 100ৰে 36ক হৰণ নাযায়, দশমিক ল'লোঁ, দশমিক ল'লে এটা 0 হ'ব। 3 100 গুণ 300, 0 60, ইয়াতে দশমিক লোৱা আছে, আমি এটা 0 ল'ব পাৰোঁ। 6 100 গুণ 600, 0, যিহেতু ইয়াৰ ভাগশেষ 0, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। 36ক 100ৰে হৰণ কৰি পাইছোঁ আমি, 36ক 100ৰে হৰণ কৰি ভাগফল পাইছোঁ 0.36, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। 2 নম্বৰ, 1/11, 1ক 11ৰে হৰণ কৰিম। 1ক 11ৰে কৰিব লাগে। 1ক 11ৰে হৰণ নাযায়, আমি এটা দশমিক দিলোঁ, দশমিক দিলে এটা 0 হ'ব। 11ৰে 10কো নাযায়, এটা 0 দিলোঁ, ইয়াত 100 হ'ল। 11 গুণ 99, 1ক 11ৰে নাযায়, দশমিক দিয়া আছে, এটা 0 ল'ব পাৰোঁ, তথাপিও নাযায়, আৰু এটা 0 ল'লোঁ, ইয়াত আৰু এটা 0 হ'ব। 9 11 গুণ 99, আকৌ 1 পালোঁ, যিহেতু ইয়াতে 1 পায়ে থাকিম আৰু ভাগফল 0909 ৰিপিট হৈয়ে থাকিব, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত। 1ক 11ৰে হৰণ কৰি ভাগফল পাইছোঁ 0.0909, যিহেতু ইয়াত 0909 বাৰে বাৰে ৰিপিট হৈ থাকিব, গতিকে ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 0.09 বাৰ। 09ৰ পৰা বাৰ দিয়া মানে 0909 বাৰে বাৰে ৰিপিট হৈ আছে, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত। 3 নম্বৰ, 8 4 গুণ 32, 32 একে 33, গতিকে 33/8, 33ক 8ৰে হৰণ কৰিলে পাওঁ ভাগশেষ 0 আৰু ভাগফল 4.125, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। 33ক 8ৰে হৰণ কৰি ভাগফল পাইছোঁ 4.125, গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত। 4 নম্বৰ, 3/13, 13ৰে 3ক হৰণ কৰি আমি ভাগশেষ পাইছোঁ 3, অৰ্থাৎ এইখিনি সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকিব। যিহেতু এইখিনি সংখ্যা বাৰে বাৰে ৰিপিট হৈ থাকিব, গতিকে এইখিনি সংখ্যাৰ ওপৰত আমি বাৰ দিব পাৰোঁ আৰু ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত। 5 নম্বৰ, 2/11, 11ৰে 2ক হৰণ কৰি আমি আকৌ ভাগশেষ পাইছোঁ 2, গতিকে 1818 বাৰে বাৰে ৰিপিট হৈ থাকিব। ইয়াত 11ৰে 2ক হৰণ কৰি ভাগফল পাইছোঁ 0.1818, ইয়াত যিহেতু 1818 বাৰে বাৰে ৰিপিট হৈ আছে, গতিকে 18ৰ ওপৰত আমি বাৰ দিলোঁ। এতিয়া কি ইয়াৰ দশমিক বিস্তৃতি হ'ব অপৰিসমাপ্ত।
6 নম্বৰ 329/400 400ৰে 329ক হৰণ কৰি আমি ভাগশেষ পাইছোঁ 0 গতিকে ইয়াৰ দশমিক বিস্তৃতি হ'ব পৰিসমাপ্ত 2 নম্বৰ তোমালোকে জানা যে 1/7 = 0.142857 বাৰ দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 আৰু 6/7ৰ দশমিক বিস্তৃতি কি হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ আমাক দিয়া আছে 1/7ৰ দশমিক বিস্তৃতি 0.142857 বাৰ মানে এইকেইটা সংখ্যা ৰিপিট হৈ আছে এতিয়া আমাৰ 2/7ৰ দশমিক বিস্তৃতি উলিয়াব লাগে প্ৰথমে আমি ইয়াক হৰণ কৰি এটা সংখ্যা উলিয়াই ল'ম খাতেৰে 2 হৰণ কৰিলে 0.026 প্ৰথম সংখ্যাটো হ'ব 2 গতিকে ইয়াতে আমি 2ৰ পৰা আৰম্ভ কৰিম 0.2857 আগত আছিলে 2ৰ আগত আছিলে 14 গতিকে 14টো আমাৰ শেষত লিখিব লাগিব ইয়াত বাৰ দিয়া আছিলে গতিকে ইয়াতেও বাৰ হ'ব এইবাৰ 3/7 প্ৰথমে আমি ইয়াক হৰণ কৰি এটা সংখ্যা উলিয়াই ল'ম খাতেৰে 3 হৰণ কৰিলে পইণ্ট দিলে 0 4 × 28 গতিকে প্ৰথম সংখ্যাটো হ'ব 4 তাৰ মানে আমি ইয়াৰ 4ৰ পৰা গোটেইখিনি সংখ্যা লিখিম 4ৰ পৰা গোটেইখিনি লিখি 4ৰ পিছফালে 1 আছিলে এই 1টো শেষত লিখিম 0.4287 1টো পিছফালে আছিলে এইটো আমি শেষত লিখিম 1 বাৰ আছিলে গতিকে ইয়াতো বাৰ হ'ব এইবাৰ 4/7 ইয়াক আমি হৰণ কৰি এটা সংখ্যা উলিয়াই লওঁ খাতেৰে 4 হৰণ কৰিলে পইণ্ট দিলে 0 5 × 35 প্ৰথম সংখ্যাটো হ'ব 5 আমি ইয়াৰ 5ৰ পৰা আৰম্ভ কৰিম 5ৰ এই আগফালে থকা সংখ্যাখিনি প্ৰথমে লিখিম আৰু 5ৰ পিছফালে থকা সংখ্যাখিনি তাৰ পিছত লিখিম 5ৰ পৰা লিখিলে 5 0.57 এতিয়া পিছফালে আছিলে 1428 বাৰ আছিলে গতিকে ইয়াতে হ'ব বাৰ এইবাৰ 5/7 প্ৰথমে আমি ইয়াক হৰণ কৰি এটা সংখ্যা উলিয়াই লওঁ খাতেৰে 5ক হৰণ কৰিলে পইণ্ট দিলে 0 7 × 49 প্ৰথম সংখ্যাটো হ'ব 7 আমি ইয়াৰ 7ৰ পৰা আৰম্ভ কৰিম 7ৰ আগফালে একো নাই গতিকে 7টো লিখি 7ৰ পাছফালে থকা সংখ্যাখিনি আমাৰ লিখিব লাগিব 0.1 0.7 7ৰ পিছত একো নাই ইয়াৰ 1ৰ পৰা লিখিব লাগিব 14285 এইবাৰ 6/7 প্ৰথমে ইয়াক হৰণ কৰি এটা সংখ্যা উলিয়াই লওঁ খাতেৰে 6 হৰণ কৰিলে 0.0 8 × 56 প্ৰথম সংখ্যাটো হ'ব 8 গতিকে আমি ইয়াতে 8ৰ পৰা আৰম্ভ কৰিব লাগিব 0. ইয়াতে 8ৰ পিছফালে 57 আছে গতিকে 57 লিখি আৰু 14 এইখিনি লিখিব লাগিব 8 5 7 লিখাৰ হোৱাৰ পিছত 8ৰ পিছৰখিনি লিখিব লাগিব এবাৰ 8ৰ পিছত আছে 142 বাৰ